সাপেখাতিত সন্মিলিত গগৈ ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত তদৰ্থ সমিতিৰ সংবাদমেল। অসমীয়া জাতি গঠনৰ মূল কাণ্ডাৰী চাওলুং চুকাফাৰ উত্তৰসূৰী আহোম জনগোষ্ঠীৰ লোকসকলৰ মাজত এক জনপ্ৰিয় উপাধি গগৈ। সমগ্ৰ অসমৰ গগৈসকল একত্ৰিত হৈ অহা 2026 চনৰ ৩, ৪ আৰু ৫ জানুৱাৰী তাৰিখে সন্মিলিত কেন্দ্ৰীয় সমিতিৰ সৌজন্যত চৰাইদেউ জিলা সাপেখাতী আঞ্চলিক সমিতি আৰু জ্ঞাতি কুটুমৰ আতিথ্যত চৰাইদেউ জিলাৰ পুৰণা সাপেখাতী চাৰিআলিৰ পূব বালিখেটিয়াত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। সন্মিলনখনি আয়োজন সন্দৰ্ভত তদৰ্থ সমিতিৰ যুটীয়া সম্পাদক কল্যাণ গগৈ, উদযাপন সমিতিৰ সভাপতি দীনেশ কুমাৰ গগৈ, সম্পাদক গিৰীন গগৈৰ লগতে বিষয়ববীয়া এক সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত গগৈ সন্মিলনখনৰ উদ্দেশ্য প্ৰস্তুতি সন্দৰ্ভত উল্লেখ কৰে। সাপেখাতীৰ পৰা মনোজ বৰাৰ অসমৰ সমগ্ৰ গগৈসকলক আমি আহ্বান জনাইছো যে আপোনালোক সকলোৱে আহক আমাৰ এই সন্মিলনখনত যোগদান কৰক। আমি ইয়াতে আমাৰ এখন খচৰা ইতিমধ্যে প্ৰস্তুত কৰিছে বিজ্ঞসকলে আৰু এই খচৰাখনি আমি সংবিধান ৰূপলৈ আমি ইয়াত গৃহীত কৰাৰ প্ৰস্তাৱ আমি ৰাখিছোঁ। ৩ দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিকমূলক কাৰ্যসূচী আছে। আমি ইয়াতে পুংখানুপুংখভাৱে আমি আলোচনা কৰিম যে গগৈসকলৰ লগতে আহোম জনগোষ্ঠীটো কেনেকৈ সৰ্বতোপ্ৰকাৰে উত্তৰণ ঘটে। আমি কেৱল গগৈসকলৰ উত্তৰণৰ কথা আমি চিন্তা কৰা নাই, আমি সংকীৰ্ণতাবাদ কৰা নাই, আমি গগৈসকলৰ লগতে আহোমৰ যাতে সকলো আহোম জনগোষ্ঠী যাতে সৰ্বতোপ্ৰকাৰে উত্তৰণ ঘটে আমি তাৰ কাৰণে পৰিকল্পনা হাতত লৈছোঁ আৰু বিভিন্ন ধৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ যিসকল দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, আমি কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ, আৰ্থিক ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, এই ক্ষেত্ৰত আমি পৰিকল্পনা যুগুত কৰিছোঁ। গতিকে এই পৰিকল্পনাসমূহ আমি পুংখানুপুংখভাৱে আমি আলোচনা কৰিম আৰু অহা ৩, ৪, ৫ তাৰিখে আমাৰ বিভিন্ন কাৰ্যসূচী আছে আৰু আমাৰ কাষতে আছে আমাৰ উদযাপন সমিতিৰ সভাপতি মানচাও দীনেশ গগৈ ডাঙৰীয়া, গিৰীন গগৈ ডাঙৰীয়া উদযাপন সমিতিৰ যুটীয়া সম্পাদক, তেখেতসকলেও আমাৰ উদযাপন কেনেকৈ আমি অগ্ৰগতি হৈছে এই সম্পৰ্কে তেওঁলোকে আপোনালোকক অৱগত কৰিব। নমস্কাৰ। সংবাদ মাধ্যমৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাষলৈ তেওঁলোক আহিছে আমাৰ সম্পৰ্কত দুষাৰ কথা জানিবৰ কাৰণে ৰাইজক জনাবৰ বাবে। কথা হ'ল কি, অহা ৩, ৪, ৫ জানুৱাৰী 2026 চনৰ এই ৩ দিনীয়া কাৰ্যসূচী যি গগৈ সন্মিলন উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। এই উদযাপন কৰিবলৈ যাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ আমি সন্মুখীন হৈছোঁ। এই প্ৰত্যাহ্বানখিনি আমি নেওচিবৰ বাবে অসমৰ বিভিন্ন জিলাত আমি পৰিভ্ৰমণ কৰিছোঁ আৰু জিলাৰ যিসকল কৰ্মকৰ্তা আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে আমাক খুব সুন্দৰভাৱে সমৰ্থন কৰিছে আৰু অহা ৩, ৪, ৫ তেওঁলোক আহিম বুলি কৈছে। গতিকে প্ৰায় ১ লাখ লোকৰ সমাগম এই ৩ দিনত ঘটিব আৰু এই ১ লাখ লোকৰ যি আপ্যায়ন, তেওঁলোকৰ থকা খোৱা এইখিনি যিখিনি সুবিধা কৰিব লাগে সেইখিনি আমি কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰায় ৭০% কাম সম্পূৰ্ণ হৈছে। আপোনালোকে দেখি ভাল পাব, ইতিমধ্যে আমাৰ মণ্ডপৰ কাম ভালেখিনি আগবাঢ়িছে আৰু অন্যান্য যিখিনি যাৱতীয় কাম কাজ সেইখিনিও আগবাঢ়িছে। গতিকে আৰ্থিক দিশৰ কথাটো সকলোৱে জানে, আৰ্থিক সমস্যাত আমি বিশেষ পৰা নাই। আমাৰ বাজেট প্ৰায় ২৭ লাখ টকাৰ বাজেট ইতিমধ্যে বিভিন্ন জিলাৰ পৰা আমাক আৰ্থিকভাৱে সহায় কৰিছে আৰু আমি চৰাইদেউ জিলাৰ যিসকল গগৈ জ্ঞাতি আছে সেই গগৈ জ্ঞাতিসকলৰ ওচৰলৈ গৈছোঁ, তেওঁলোকেও আমাক খুব সুন্দৰ সহায় দিছে। গতিকে আমি আশা ৰাখিছোঁ যে অহা ৩, ৪, ৫ যি গগৈ সন্মিলন অসমত প্ৰথমবাৰৰ বাবে হ'বলৈ আগবাঢ়িছে, এই সন্মিলনখন সৰ্বাংগ সুন্দৰ হৈ উঠিব আৰু এই সন্মিলনৰ যোগেদি আমি আগন্তুক দিনবিলাকত এই সন্মিলনে কি ধৰণৰ কাৰ্যসূচী আগত ৰাখি কেনেধৰণে আগুৱাই যাব এইখিনি পুংখানুপুংখভাৱে বিজ্ঞজনৰ লগত আলোচনা কৰিম। আমাৰ যিসকল গগৈ জ্ঞাতিৰ ৰাজনৈতিক নেতা আছে, গগৈ জ্ঞাতিৰ বিভিন্ন বুদ্ধিজীৱী আছে, এই সকলোৰে লগত আমি একেখন মঞ্চতে বহি আলোচনা কৰিম আৰু তাৰ পাছতে আমাৰ এটা প্ৰান্তত থকা আমাৰ সন্মানীয় গগৈ জ্ঞাতিবৰ্গ আৰু শুভাকাংক্ষী ৰাইজ সকলোৱে প্ৰথমতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰ গুহাৰি জনাইছোঁ। সমাগত ৩, ৪, ৫ যি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে সকলোকে আদৰণি জনাইছোঁ। ইতিমধ্যে আটাইখিনি কথা আলোচিত হৈছে যে আমি কেনেধৰণে এই ৩ দিনীয়া কাৰ্যসূচী আমি আগবাঢ়িম বা কেনেধৰণে আমি এই ৩ দিনীয়া কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিম, তাৰ বাবে এটা সঠিক পৰিকল্পনা লাগিব। আমি ইতিমধ্যে সাজু হৈছোঁ আৰু আপোনালোকে জানে যে গগৈসকলৰ
বংশাৱলী পতাৰ বিভিন্ন ক্ষেত্ৰত জটিলতা আছে। ইতিমধ্যে আহোমৰ 22টা ফৈদে বংশাৱলী পাতি আহিছে পৌৰাণিক নীতি অনুসৰি। গতিকে গগৈসকল বিভিন্ন ফৈদ বা খেলৰ পৰা অহা, গতিকে আমি বংশাৱলী পাতিবলৈ কিছুমান জটিলতাৰ সন্মুখীন হৈছোঁ। আৰু সেই অনুৰূপে আমি নামকৰণ ৰাখিছোঁ যে গগৈ সন্মিলন। আৰু আমাৰ মূল উদ্দেশ্যটো হৈছে গগৈ সন্মিলন আচলতে বংশাৱলী, আৰু নেপথ্যত বংশাৱলী কথাটোৱে ইয়াত নিহিত হৈ আছে। এই বৰ্ণাঢ্য তিনিদিনীয়া কাৰ্যসূচী, বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ইতিমধ্যে আমাৰ বিপণীসকলে যোগাযোগ কৰিছে, তেখেতসকলে বিভিন্ন খাদ্য হওক, কাপোৰ হওক বা বিভিন্ন ধৰণৰ উপকৰণৰ প্ৰসাধন সামগ্ৰী হওক, গ্ৰন্থমেলা হওক, এই আটাইবিলাক বিপণীয়ে তেওঁলোকে যোগাযোগ কৰিছে। আমি আশাবাদী যে 100ৰো অধিক আমাৰ ইয়াত বিপণী আমাৰ ইয়াত স্থাপন কৰিব আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচীত। আৰু ইয়াৰ লগতে আমাৰ যি তিনিদিনীয়া কাৰ্যসূচী আছে, তাতে বিভিন্ন ধৰণৰ আমি সাংস্কৃতিক পৰিক্ৰমা আমি তাত সমাহাৰ ঘটাই এটা ধুনীয়া এটা সৰ্বাংগ সুন্দৰ এটা সাংস্কৃতিক পৰিস্থিতি আমি সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আমাৰ স্বনামধন্য শিল্পী আমাৰ সদানন্দ গগৈ, খগন গগৈ, লোহিত গগৈ, তেওঁলোকে গগৈ জ্ঞাতি হিচাপে আমাৰ ইয়াত তেওঁলোকৰ গীতসমূহ পৰিৱেশন কৰিব। আমাৰ স্থানীয় যিসকল গগৈ জ্ঞাতি বা আমাৰ আহোমৰ হওক বা আন শিল্পীসকল যিসকল অনাগগৈ আছে, সকলোৱে আহি আমাৰ লগত সহযোগিতা কৰিছে। তেওঁলোকে অনুষ্ঠানটো সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে তেওঁলোকে আমাক দিহা পৰামৰ্শ দিছে। গতিকে তেখেতসকললৈ এই আৱাহতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমি গগৈসকলকে অকল নিমন্ত্ৰণ জনোৱা নাই, আমি বিভিন্ন প্ৰান্তত থকা আমাৰ যিখিনি প্ৰতিষ্ঠিত ব্যক্তি আছে বা শুভাকাংক্ষী ৰাইজ আছে, সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। কিন্তু কথা হ'ল কি, আমাৰ যি মুকলি সভা হ'ব বা বিভিন্ন অনুষ্ঠানত হ'ব, আমি চিন্তন বৈঠক হওক বা বেলেগ ধৰণৰ আনুষংগিক যিবিলাক বিষয় আছে, সেই বিষয়বিলাক আমি গগৈ জ্ঞাতিসকলৰ উত্তৰণৰ স্বাৰ্থত বা আহোম জাতিৰ উত্তৰণৰ স্বাৰ্থত বা বৃহত্তৰ অসমীয়া গঠনৰ স্বাৰ্থত আমি সকলোকে তেওঁলোকৰ দিহা পৰামৰ্শ লৈ পিনে এটা সুস্থিৰ আৰু সুন্দৰ এটা সিদ্ধান্ত আমি গঠন কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আপোনালোকে গম পাব যে সমাগত যি অনুষ্ঠান আছে, অনুষ্ঠানত আমাৰ গগৈ জ্ঞাতি কেইবাজনো সন্মানীয় মন্ত্ৰী আৰু বিধায়ক আমাৰ ইয়াত উপস্থিত হ'ব। আমি কিন্তু সংকীৰ্ণতাৰ যি মনোভাৱ, সেই মনোভাৱ পৰিহাৰ কৰি অকল তেখেতসকলকে নিমন্ত্ৰণ জনোৱা নাই। আমি বিভিন্ন সন্মানীয় মন্ত্ৰী হওক বা সন্মানীয় বিধায়ক হওক, তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট আমাৰ সমাজৰ সেৱক হওক বা বিভিন্ন উদ্যোগপতি হওক বা বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আহিম বুলি আমাক ইতিবাচক বাৰ্তা দিছে। গতিকে এই বাৰ্তাটো যাব নালাগে যে আমি গগৈসকলে আমি একত্ৰিত হৈছোঁ, গগৈসকলৰ কথাই চিন্তা কৰিছোঁ। কিন্তু এয়া নহয় যে আমি ভূপেন হাজৰিকাৰ যিটো গীত আছে যে নিজৰ আয়েক ভাল পোৱা মানে আনৰ আয়েক বেয়া পোৱাটো নুবুজায়। গতিকে আমি গগৈসকল একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতি বা আহোমৰ জাতি গঠনত আমি কি ভূমিকা ভৱিষ্যতৰ দিনত আমি কৰিব পাৰোঁ, তাৰে এটা ৰূপৰেখা তৈয়াৰ কৰিবৰ কাৰণে এই গগৈ সন্মিলনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আমি এটা চালকীয়া হ'লেও আমি এটা প্ৰয়াস কৰিছোঁ। গতিকে এইখিনি আছিলে। আমি আপোনালোকক সকলোকে আমি বিনম্ৰভাৱে নিমন্ত্ৰণ জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে সহযোগ কৰক। ইতিমধ্যে ছ'চিয়েল মিডিয়া হওক বা অন্য মাধ্যমৰ জৰিয়তে বিভিন্ন ব্যক্তি বিশেষে আমাৰ লগত যোগাযোগ কৰিছে আৰু ইতিবাচক সহায় জনাইছে। সেইটো আমাৰ কাৰণে এটা আশাৰ বতৰা আৰু উদযাপন সমিতি আমি দুগুণ উৎসাহিত হৈছোঁ। এইখিনি কথাই কৈ মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ।